নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই ভেষ্টিজৰ আত্মনিৰ্ভৰশীল মাৰ্কেটিং প্লেন যেটো আমাৰ জুনৰ 2 তাৰিখে 2021 আপডেট হৈ গ'ল সো সময়ৰ লগে লগে কিছু হলনিৰ প্ৰয়োজন যেনেকৈ ঠিক তেনেকৈ আমাৰ আত্মনিৰ্ভৰশীল মাৰ্কেটিং প্লেনটো কিছু হালহলনি ঘটিছে য'ত আমাৰ কাৰণে খুব বেনিফিটেড আৰু আমাৰ ডিষ্ট্ৰিবিউটৰসকলৰ কাৰণে খুব বেনিফিটেড সো আহক গতিকে আমি চাওঁ ভেষ্টিজ মাৰ্কেটিং প্লেনত কিনো বিচাৰি পাওঁ আমি ওকে সো ভেষ্টিজ মাৰ্কেটিং প্লেন ইয়াত যদি চাব যাওঁ আমি ভেষ্টিজত আমি 4 ফল্ড বোনাছ মাৰ্কেটিং প্লেন পাওঁ সো কেনেকৈ 4 ফল্ড বোনাছ মাৰ্কেটিং প্লেন হয় সেইটোৰ বিষয়ে আপোনালোকে ইয়াত চাব পাৰিব ইয়েছ ডেফিনেটলি প্ৰথম কথা হ'ল যে আমি ইয়াত একুমুলেটিভ প্লেন পাওঁ মানে আমি ভেষ্টিজত আমি যেটো কাম কৰোঁ ইয়াতে স্টাৰ্টিং কৰোঁ জিৰোৰ পৰা ইয়াত সদায় এডিশনাল হৈ গৈ থাকিব মানে এডিশন হৈ গৈ থাকিব ইয়াত সদায় যোগ হৈ গৈ থাকিব দ্যাটছ হোৱাই কল দিছ ইজ একুমুলেটিভ প্লেন সো সেকেন্ড থিং যদি চাওঁ আমি ইয়াত অনলি প্ৰমোশ্যন নো ডিমোশ্যন যদি ভেষ্টিজত আপুনি আহি কাম কৰিব ষ্টাৰ্ট কৰিছে আপুনি সদায় ইয়াত প্ৰমোশ্যনেই পাব ইয়াত কেতিয়াও ডিমোশ্যন হৈ নাযায় আপুনি আৰু এটা মেইন কথা আপুনি ইয়াত এবাৰ যদি জিৰোৰ পৰা ষ্টাৰ্ট কৰি আপুনি কিবা এটা লেভেল এচিভ কৰে ইয়াক আপুনি নামি আৰু জিৰোত আহি নাযায় সো আপুনি যিটো লেভেলত থাকিব আপুনি সেইটো লেভেলতে থাকিব সো দ্যাটছ হোৱাই কল এভাৰ ৰিচেছ টু জিৰো এণ্ড একচুৱেলি কি হয় ইয়াত নো ৰিকুৱালিফিকেশ্যন বিভিন্ন ধৰণৰ প্লেন আমি দেখোঁ য'ত ৰিকুৱালিফাই কৰি থাকিব লাগে চ' ইয়াত কোনো ৰিকুৱালিফিকেশ্যন নাই চ' ওৱান টাইম এচিভমেণ্ট আপুনি যদি এবাৰ এটা ডেজিগনেশ্যন পাইছে সেইটো ডেজিগনেশ্যন আপোনাৰ হোল লাইফ কাম কৰিব আপুনি সেই ক্ষেত্ৰত আপুনি কোনটো মাহত কি হিচাপে কোৱালিফাই কৰে সেইটো ওপৰত আপোনাৰ ইনকাম চেক বা আপোনাৰ চেক পে'মেণ্টটো ডিপেণ্ড কৰিব চ' এতিয়া প্ৰথম কথা আৰু এটা ভাল বস্তু আহে আমাৰ ডাইৰেক্টৰ বনাছ কম্প্ৰেছ ডাউনৱাৰ্ড ইয়াত যেন আহিব আপোনাৰ লিডাৰশ্বিপ বনাছ কম্প্ৰেছ ডাউনৱাৰ্ড ত' ন' ৰিনিউৱেল আপুনি ইয়াত ৰিনিউৱেল কৰিবৰ কাৰণে কোনো পে'মেণ্ট দিব নালাগে চ' ইঞ্জিনিয়াৰ টু মেক ৱেলথি এনেকুৱাকৈ প্লেনটো বনোৱা হৈছে য'ত আপোনাক একদম আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ খুব ধুনীয়াকৈ এই প্লেনটো সজাই পৰাই তোলা হৈছে চ' আমি এতিয়া চাওঁ যিটো আমাৰ আপডেটেড প্লেন প্ৰথম অৱস্থাত মই যেতিয়া ভেষ্টিজ ষ্টাৰ্ট কৰিছিলোঁ আমি 7 ৱেজ অফ ইনকাম পাইছিলোঁ দেন আহি আপোনাৰ 9 ৱেজ অফ ইনকাম হৈ গ'ল চ' বৰ্তমানৰ সময়ত যদি চাওঁ আমি 10 ৱেজ অফ ইনকাম 10 ৱেজ অফ ইনকাম মানে আমি ভেষ্টিজত জড়িত হৈ 10টা ৰাস্তা আছে আমাৰ হাতত একেটা কাম কৰি আমি 10টা ৰাস্তাৰে পইচা আমি ইনকাম কৰিবলৈ সুবিধা এটা পাইছোঁ চ' প্ৰথম কথা যদি চাওঁ ছেভিংছ অন কনজামশ্যন 10 to 20% আমি যদি কিবা পাৰ্চেছ কৰিব যাওঁ আমাৰ লাগতিয়াল সামগ্ৰী ভেষ্টিজৰ পৰা যিখিনি ডেইলি বেচিক নিড লাগে চ' সেই ক্ষেত্ৰত যদি চাওঁ আমি ছেভিংছ অন কনজামশ্যন যদি 10 to 20% চাওঁ তাৰমানে আমি MRPত 10 to 20% ডিছকাউণ্ট পাওঁ ঠিক তেনেকৈ পাৰফৰ্মেঞ্চ বনাছ আমি পাই আছোঁ 5 to 11% 5 to 11% কেনেকুৱা আপুনি প্ৰত্যেকটো বস্তু কিনাৰ বিনিময়ত আপুনি পইণ্ট জেনেৰেট হ'ব আৰু সেই পইণ্টৰ ওপৰত 5 to 11% আপুনি কেছবেক একাউণ্টত ঘূৰাই পাব অ'কে চ' নেক্সট আছে আপোনাৰ ব্ৰঞ্জ ডাইৰেক্টৰ বনাছ 4% আমি কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰ হ'ব পাৰোঁ বা কোম্পানীৰ টাৰ্ণ অভাৰৰ পৰা আমি 4% ইনকাম কৰিবৰ এটা সুবিধা পাওঁ ব্ৰঞ্জ ডাইৰেক্টৰ হোৱাৰ পিছত ঠিক তেনেকৈ বিজনেছ বিল্ডিং বনাছ আমি পাওঁ 14% ঠিক তেনেকৈ আমি এগেইন পাওঁ টিম বিল্ডিং বনাছ 2% এগেইন আহি যায় আমাৰ লিডাৰশ্বিপ অভাৰৰাইডিং বনাছ 16% দেন আহিব আপোনাৰ ট্ৰেভেল ফাণ্ড ৱাও চবচে মোৰ ভাল লগা পইণ্ট হ'ল ট্ৰেভেল ফাণ্ড আপুনি ফৰেইন টুৰৰ কাৰণে ইয়াত কিছু পে'মেণ্ট আপোনাৰ ফাণ্ড এটা জমা হৈ থাকিব চ' সেইটো ইউজ কৰি আপুনি হয়তো ফৰেইন টুৰ কৰিব পাৰিব জাষ্ট নিজৰ বস্তু ইউজ কৰি বা নিজৰ সামগ্ৰী ইউজ কৰি আৰু আনক ইউজ কৰাই বা আনক শ্বেয়াৰ কৰাৰ মাধ্যমেৰে আপুনি এই বস্তুখিনি ল'বলৈ সক্ষম হ'ব পাৰিব দেন আহিব আপোনাৰ কাৰ ফাণ্ড 5% দেন এগেইন আপোনাৰ হাতত আহিব হাউচ ফাণ্ড 3% আকৌ নেক্সট তাৰপিছত আপুনি পাবলৈ সক্ষম হ'ব এলাইট ক্লাব বনাছ 2% চ' চাওক আজি ভেষ্টিজত আপোনাৰ 10টা ৱে বা 10টা ৰাস্তা আপোনাৰ 10টা পথ মুকলি কৰিছে ইনকাম কৰাৰ ক্ষেত্ৰত চ' আপুনি ইয়াক জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব এদিন হয়তো য়েছ আপুনি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি এটা সময়ত আপুনি এই গোটেইকেইটাই ইনকাম পাবলৈ সক্ষম হ'ব চ' কিমান ধুনীয়া মাৰ্কেটিং প্লেন চ' এতিয়া আপোনাৰ চাওক MRP ছেভিংছ যদি 120 টকা এটা প্ৰডাক্ট হয় বা যিকোনো এটা আপোনাৰ ডেইলি বেচিক নিড হয় তেল হ'ব পাৰে চাবোন হ'ব পাৰে টুথপেষ্ট হ'ব পাৰে চেম্পু হ'ব পাৰে পাৰফিউম হ'ব পাৰে চ' আপুনি সেইটোত কি হ'ব ডিষ্ট্ৰিবিউটৰ প্ৰাইচ হ'ব আপোনাৰ 100 rupees মিনছ আপুনি 20 টকা ছেভিংছ কৰিলে ছেভিংছ অন কনজামশ্যন ঠিক তেনেকৈ ইয়াত আমাৰ কিছুমান আপুনি চাব একুমুলেটিভ পাৰফৰ্মেঞ্চ বনাছ কেনেকৈ হয় চাপ'জ আপোনাৰ ইয়াত পইণ্ট ভেলু কিছুমান লিখা থাকে PV বুলি লিখা আছে আপুনি চ' ইয়াত পাৰ্চেণ্ট ইজ যদি চাওঁ আমি টেবুলখনত 5, 8, 10, 11 ঠিক তেনেকৈ আপুনি ডিষ্ট্ৰিবিউটৰ 1ৰ পৰা 599 PV লৈকে আপোনাৰ লেভেল থাকিব 5% 599 বিট হোৱাৰ পিছত আপোনাৰ 600 to 2399 লৈকে থাকিব আপোনাৰ 8% আফটাৰ ডেট যদি আমি চাওঁ 2400 পৰা 5499 লৈকে আপোনাৰ থাকিব 10% যেতিয়া 5500 আপোনাৰ প্লাছ হৈ যাব পাৰ হৈ যাব তেতিয়া আপুনি আহিব 11% আৰু য'ত আপুনি ব্ৰঞ্জ ডাইৰেক্টৰ হিচাপে কোৱালিফাই কৰাৰ এটা সুবিধা লাভ কৰিব আৰু কোম্পানীৰ টাৰ্ণ অভাৰৰ পৰা 4%ৰ ইনকামৰ অংশীদাৰ হ'বলৈ আপুনি এটা সুবিধা পাই আছে চ' এতিয়া চাওক কোম্পানীয়ে আমাক এটা সুবিধা দিয়ে স্পেচিয়েল এডভান্টেজ যদি আপুনি ইয়াত কাম কৰিব বিচাৰিছে বা কুইক ষ্টাৰ্ট কৰিব বিচাৰিছে চ' আপুনি ইন এ ছিংগল মান্থ যদি 282 PV কৰি দিয়ে আপুনি লগে লগে 8% মেইন টেবুলখনত চাওক আপুনি 600 PV কৰিলেহে 8% হয় কিন্তু যদি আপুনি ইন এ ছিংগল মান্থ 282 PV আপুনি কৰি ল'ব পাৰে এণ্টায়াৰ টিমটোত বা চেল্ফ হওক বা আপুনি এণ্টায়াৰ গ্ৰুপ মিলি যদি 8% কৰিলে তো আপুনি ডেফিনেটলি 8% হৈ আছে ঠিক তেনেকৈ 4500 PV যদি আপুনি ইন এ ছিংগল মান্থ কৰি দিয়ে আপুনি ব্ৰঞ্জ ডাইৰেক্টৰ হ'বলৈ সক্ষম হৈ আছে
সো এনেকৈ আপুনি চাব পাৰে কিছু ইনকামৰ ক্ষেত্ৰত দিছে আপুনি সাপোজ প্ৰথম মাহত আহে যদি আপুনি PV 2000 কৰিছে বা একচুৱেল PV যদি 2000 হয় এণ্ড আপুনি 8% হৈ যাব সেই মাহত আপোনাৰ এপ্ৰক্স আৰ্নিং হ'ব 2880 লাইক ডেট ছেকেণ্ড মাহত যদি আপুনি 2000 PV কৰে আৰু একুমুলেটিভ PV আপোনাৰ যোৱা মাহৰ 2000 আৰু ছেকেণ্ড মাহৰ 2000 4000 হৈ যায় আপুনি সেই মাহত হৈ যাব 10% আৰু আপোনাৰ ইনকাম হৈ আছে 3600 আকৌ 3 নম্বৰ মাহতো যদি আপুনি সিমিলাৰ 2000 PV কৰিলে এণ্টাৰ টিমত চক একুমুলেটিভ PV যদি চাওঁ আপোনাৰ তিনিটা মাহৰ 2000 কৈ 6000 আৰু সেই মাহত আপুনি 11% হৈ যাব আৰু আপোনাৰ আৰ্নিং হ'ব 3960 সো একদম সিম্পল ক্যালকুলেশন সিম্পল ফৰ্মুলা আপোনালোকে এইটো চাব লাগে কেনেকৈ আপুনি ইয়াত আগবাঢ়িব পাৰে সো একুমুলেটিভ পাৰফৰ্মেন্স বোনাছ ইয়েস আপোনাৰ গোটেইখিনি লিখা আছে যে ইয়েস 11%ৰ ডাউনত যে থাকিব তেওঁ 20 PV মিনিমাম মেইনটেইন কৰিব লাগিব পেমেন্ট উলিয়াবৰ বাবে আৰু যে ব্ৰঞ্জ এণ্ড এবভ বা 11% এবভ থাকিব তেওঁ 40 PV মেইনটেইন কৰিব লাগিব ইন এ সিঙ্গল মান্থ ওকে সো 20 PV মিন্স হাৰ্ডলি 600-700 টকাৰ শ্বপিং এণ্ড 40 PV মিন্স হাৰ্ডলি 1200 বা 1300 টকাৰ শ্বপিং সো এতিয়া ব্ৰঞ্জ ডাইৰেক্টৰ বোনাছটো আপুনি কেনেকৈ পাব আপুনি সেলফ পইণ্ট আপুনি 40 PV কৰিব লাগিব দেন 2001 PV আপুনি গোটেই এণ্টায়াৰ টিমটোত কৰিব লাগিব ওকে সো এটা 4% অফ কোম্পানিজ মান্থলি PV আৰু টোটাল BDP ব্ৰঞ্জ ডাইৰেক্টৰ বোনাছ পইণ্ট কালেক্টেড সো হেতু পইণ্ট ভ্যালু হ'ব আৰু সেই ক্যালকুলেশন অনুযায়ী আপুনি 6% আপোনাৰ PV ৰ ওপৰত পাই যাব ব্ৰঞ্জ ডাইৰেক্টৰ ওকে সো যদি 4500 PV ইন এ সিঙ্গল বিজনেসম্যান কৰি দিয়ে আপুনি তো এজ এ ফাৰ্ষ্ট ব্ৰঞ্জ ডাইৰেক্টৰ হিচাপে আপুনি গণ্য কৰা হ'ব আৰু ইয়াত আপোনাৰ বোনাছ পইণ্টটো নৰ্মেল বোনাছ পইণ্টতকৈ কিছু বাঢ়িব কাৰণ আমি 4500 ৰ ওপৰত আমি 4% ক্যালকুলেশনটো কৰিব পাৰিম ওকে সো নাও আমি যদি চাও টিম বিল্ডিং বোনাছ ইয়েস আমাৰ নিউ মাৰ্কেটিং প্ল্যান অনুযায়ী টিম বিল্ডিং বোনাছ 2% আহিলে সো ইয়াত আপুনি টিম বিল্ডিং বোনাছটো ল'ব পাৰিব এজ এ ব্ৰঞ্জ ডাইৰেক্টৰ আৰু সিলভাৰ ডাইৰেক্টৰ আপুনি দুইটাই টিম বিল্ডিং বোনাছটো পায় য'ত আপোনাৰ নিম্ন মানৰ ডিস্ট্ৰিবিউটৰ বা একদম তলৰ লোৱাৰ লেভেলৰ ডিস্ট্ৰিবিউটৰ কাৰণে খুব ধুনীয়া নিউ কামাৰখিনিৰ কাৰণে খুব ধুনীয়া ইনকাম এইটো তো আফটাৰ ডেট আপোনালোকৰ আহিব বিজনেছ বিল্ডিং বোনাছ যেটো আমি 14% শ্বেয়াৰ হোল্ডাৰ বুলি কওঁ কোম্পানী ফালৰ পৰা মিন্স 14% আমি কোম্পানীৰ 14% ইনকামৰ অংশীদাৰ হৈ যাওঁ ঠিক তেনেকৈ বিজনেছ বিল্ডিং বোনাছৰ লগত আছে আপোনাৰ লিডাৰশ্বিপ অপাৰেটিং বোনাছ দেন আহিব আপোনাৰ ফেষ্টিজ ট্ৰেভেল ফাণ্ড দেন আহিব ফেষ্টিজ ট্ৰেভেল ফাণ্ডৰ পিছতে আপোনাৰ নিউ কিছুমান ঠাই আপুনি ঘূৰিব পাৰিব সো আপোনাৰ সপোনৰ কিছুমান ঠাই আপুনি ঘূৰিব পাৰিব দেন আহিব ফেষ্টিজ কাৰ ফাণ্ড দেন আপোনাৰ দেখিছে আপুনি স্ক্ৰীনত দেখিছে আপোনাৰ কেনেকুৱা আমাৰ ফেষ্টিজ কাৰ ফাণ্ড কেনেকৈ কাৰ আমি এভেইলেবল কৰিব পাৰি ঠিক তেনেকৈ ফেষ্টিজ হাউচ ফাণ্ড য'ত আপুনি ক্ৰাউন ডাইৰেক্টৰ হোৱাৰ পিছত আপুনি মিনিমাম 3টা মাহ যদি মেইনটেইন কৰে কণ্টিনিউৱাছলি আপুনি ক্ৰাউন ডাইৰেক্টৰৰ পৰা আপুনি ডাইৰেক্টলি হাউচ ফাণ্ড ল'বলৈ সক্ষম হ'ব সো ফেষ্টিজ হাউচ ফাণ্ডত আপুনি দেখিছে ইয়াত বিভিন্ন ধৰণৰ মানুহে আপোনাৰ হাউচ ফাণ্ড লৈ অলৰেডি ঘৰ বনাইছে 700 সামথিং মানুহে এতিয়া আপোনাৰ হাউচ ফাণ্ড লৈ আছে সো আফটাৰ ডেট আহিব লাষ্ট ইনকাম প্লেন আমাৰ যেটো আছে এলাইট ক্লাব বোনাছ সো দিস ইজ একচুৱেলি প্লেন আমাৰ সিম্পল এণ্ড স্মুথ এণ্ড ইয়েস ইয়োৰ চাৰ্চ এণ্ড হেয়াৰ সো আপোনাৰ যিখিনি আমাৰ মাৰ্কেটিং প্লেনৰ কনচেপ্ট আছিলে ইয়াত আপোনালোকে গোটেইখিনি বস্তু দেখিছে আৰু যদি আপুনি ইয়াত ডিটেইলছ বিশদভাৱে আপুনি ল'ব বিচাৰে নিশ্চয় আপুনি আপোনাৰ আপলাইন বা আপোনাৰ স্পন্সৰৰ লগত আপুনি বহি লওক কথা পাতক নিশ্চয় তেওঁ আপোনাক হেল্প কৰিব আপোনাৰ ইনকামখিনি কেনেকৈ আহিব বা কেনেকৈ আপোনাৰ ইনকাম বঢ়াব পাৰিব সো থেংক ইউ সো মাছ এণ্ড উইচ ইউ ৱেল